ফিফা বিশ্বকাপ 2024-ৰ ছেমিফাইনেলত ফ্ৰান্স। বিশ্বকাপত ফ্ৰান্সৰ তাৰকা এমবাপেৰ গ'লৰ সংখ্যা 20টালৈ বৃদ্ধি। চলিত বিশ্বকাপত 8টা গ'লেৰে গল্ডেন বুটৰ দৌৰত যুটীয়াভাৱে শীৰ্ষত মেছি এমবাপে। বৃহস্পতিবাৰে নিশা বষ্টন ষ্টেডিয়ামত অনুষ্ঠিত হ'ল ফিফা বিশ্বকাপ 2024-ৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলৰ ৰোমাঞ্চকৰ মেচ। ছেমিত উপনীত হোৱাৰ লক্ষ্যৰে খেলপথাৰত নামিল দুবাৰৰ বিশ্ব চেম্পিয়ন ফ্ৰান্স আৰু মৰক্কো। তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত 2-0ত মৰক্কোক হৰুৱাই ছেমিফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিলে 1998 আৰু 2018 চনৰ বিশ্ব চেম্পিয়ন দল ফ্ৰান্সে। মেচৰ প্ৰথমাৰ্ধতে ফ্ৰান্সে লাভ কৰা এটা পেনাল্টি শ্বট গ'ললৈ ৰূপান্তৰ কৰিবলৈ ব্যৰ্থ হয় ফ্ৰান্সৰ অধিনায়ক এমবাপে। খেলপথাৰত অশেষ যুঁজ দিও প্ৰথমাৰ্ধত কোনো এটা দলে গ'ল স্ক'ৰ কৰিবলৈ সক্ষম নহ'ল। দ্বিতীয়াৰ্ধত অধিক শক্তিশালী ৰূপত দেখা গ'ল এমবাপেৰ নেতৃত্বৰ দল ফ্ৰান্সক। মেচৰ 60 মিনিটত এটা দৰ্শনীয় গ'লেৰে ফ্ৰান্সক 1-0ৰ অগ্ৰগতি প্ৰদান কৰে এমবাপে। প্ৰথমটো গ'ল স্ক'ৰ কৰাৰ মাত্ৰ 6 মিনিটৰ পাছতেই মৰক্কোৰ গ'লপষ্টত দ্বিতীয়টো আঘাত হানে ফ্ৰান্সৰ তাৰকা খেলুৱৈ উছমান ডেম্বেলে। মেচৰ 66 মিনিটত উছমান ডেম্বেলেৰ গ'লটোৰ জৰিয়তে ফ্ৰান্সে ব্যৱধান 2-0লৈ বৃদ্ধি কৰে। আক্ৰমণ প্ৰত্যাক্ৰমণৰ পাছতো মেচৰ অন্তিম মুহূৰ্তলৈকে এটাও গ'ল পৰিশোধ কৰিব নোৱাৰিলে মৰক্কোৱে। ফলত 2-0ত জয়ী হৈ ছেমিফাইনেলত ফ্ৰান্স প্ৰৱেশ কৰাৰ বিপৰীতে চলিত বিশ্বকাপৰ পৰা অশ্ৰুসিক্ত নয়নেৰে বিদায় ল'লে মৰক্কোৱে। মৰক্কোৰ বিৰুদ্ধে কৰা গ'লটোৰ জৰিয়তে বিশ্বকাপত এমবাপেৰ গ'লৰ সংখ্যা 20টালৈ বৃদ্ধি পালে। এতিয়ালৈকে 3খন বিশ্বকাপ খেলা এমবাপেয়ে 2018ৰ ৰাছিয়া বিশ্বকাপত 4টা, 2022ৰ কাটাৰ বিশ্বকাপত 8টা আৰু 2024ৰ চলিত বিশ্বকাপত এতিয়ালৈকে স্ক'ৰ কৰিছে 8টাকৈ গ'ল। মুঠ 20টা গ'লেৰে বিশ্বকাপৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক গ'লদাতাৰূপে অক্ষত হৈ আছে এমবাপেৰ অভিলেখ। আনহাতে মুঠ 21টা গ'লেৰে বিশ্বকাপৰ সৰ্বাধিক গ'লদাতাৰ আসনত অধিষ্ঠিত হৈ আছে আৰ্জেণ্টিনাৰ তাৰকা লিঅ'নেল মেছি। মাত্ৰ এটা গ'ল স্ক'ৰ কৰিলেই ফ্ৰান্সৰ অধিনায়ক এমবাপেয়ে স্পৰ্শ কৰিব আৰ্জেণ্টিনাৰ অধিনায়ক মেছিৰ সৰ্বাধিক গ'লদাতাৰ অভিলেখ। ইফালে চলিত বিশ্বকাপত 8টা গ'লেৰে সৰ্বাধিক গ'লদাতাৰ তালিকাত যুটীয়াভাৱে আছে লিঅ'নেল মেছি আৰু এমবাপে। এই সুবাদতে মেছি আৰু এমবাপে দুয়োগৰাকী তাৰকা গল্ডেন বুটৰ প্ৰবল দাবীদাৰ। ইফালে 7টা গ'লেৰে গল্ডেন বুটৰ দৌৰত তৃতীয় স্থানত নৰৱেৰ ফুটবলাৰ আৰ্লিং হালাণ্ড থকাৰ বিপৰীতে 6টা গ'লেৰে চতুৰ্থ স্থানত আছে ইংলেণ্ডৰ হেৰি কেন। তদুপৰি 5টা গ'লেৰে গল্ডেন বুটৰ দৌৰত পঞ্চম স্থানত আছে ফ্ৰান্সৰ উছমান ডেম্বেলে। উল্লেখ্য যে শুক্ৰবাৰে লছ এঞ্জেলছ ষ্টেডিয়ামত নিশা 12:30 বজাত বিশ্বকাপৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলৰ মেচত খেলপথাৰত নামিব স্পেইন আৰু বেলজিয়াম। অহা 15 জুলাইত অনুষ্ঠিত হ'ব লগা বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেলৰ মেচত ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বী হ'ব কোন, স্পেইন নে বেলজিয়াম? তাৰ বাবে অপেক্ষা কৰিব লাগিব শুক্ৰবাৰৰ নিশা 12:30 বজাৰ মেচখনলৈ। নিউজ ডেস্ক ৰিপৰ্ট, গোগো স্পৰ্টছ এনে। Nogga Rangers, I'm a